নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো মাজত মাত্ৰ 4টাকৈ দিন লাখ লাখ মহিলাই মনত ৰাখক এটা তাৰিখ সেয়া হৈছে 17 ছেপ্টেম্বৰ কিয়নো 17 ছেপ্টেম্বৰ তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পূজাৰ উপহাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মাজত মাত্ৰ আৰু 4 দিন লাখ লাখ মহিলাই মনত ৰাখক 17 ছেপ্টেম্বৰ তাৰিখটো কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পূজাৰ উপহাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ নাম ভৰাব জানি লওক সবিশেষ অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম যদি হঠাৎ কৰ্তন হৈছে তেনেহলে আপোনাৰ বাবে এই প্ৰতিবেদন আটাইতকৈ গুৰুত্বপূৰ্ণ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ডিসি অফিচলৈ নোযোৱাকৈ ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ অৰুণোদয় বঞ্চিত মহিলাই ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ প্ৰেৰণ কৰিব লাগিব ASLRMত ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়েও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 17 ছেপ্টেম্বৰত এই ধনৰাশি সোমাব একাউণ্টে ইয়াৰ বাবে যাব নালাগে কোনো ডিসি অফিচলৈ পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিত নাম ভৰ্তি কৰিবলৈ কোনো কাৰ্যালয়ে দৌৰি থকাৰ প্ৰয়োজন নাই 1250 টকা প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে পাই থাকিব আৰু সমান্তৰালকৈ যদিহে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰে তেনেহলে 250 টকাৰ ৰাজ সাহায্য অতিৰিক্ত পাব অৰ্থাৎ সৰ্বমুঠ অৰুণোদয় আঁচনিত 1500 টকা পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব অৰুণোদয় প্ৰপত্ৰ আৰু অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু 17 ছেপ্টেম্বৰত 35 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা মাজত মাত্ৰ 4টা দিন লাখ লাখ মহিলাই মনত ৰাখক এটা তাৰিখ সেয়া হৈছে 17 ছেপ্টেম্বৰ আৰু লাখ লাখ মহিলাৰ একাউণ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰিব পূজাৰ উপহাৰ আৰু এই পূজাৰ উপহাৰ ল'বলৈ আপুনিও সাজু হওক কিয়নো 17 ছেপ্টেম্বৰত 35 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন আৰু যদিহে হঠাৎ আপোনাৰ অৰুণোদয় আঁচনি আপুনি পাই আছিল হঠাৎ নাম কৰ্তন হৈ গৈছে হঠাৎ আপোনাৰ নাম নাইকিয়া হৈ গৈছে অথবা আজি পৰ্যন্ত আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহলে ঘৰতে বহি কিদৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাই আছো কিয়নো ডিসি অফিচলৈ নোযোৱাকৈ অৰুণোদয় আঁচনিৰ সুবিধা আপুনি লাভ কৰিব পাৰিব ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি ASLRMত পঠিয়াই দিব লাগিব এটা ডিজিটেল পৰ্টেল এই ডিজিটেল পৰ্টেলটোত আপুনি পঠিয়াই দিয়াৰ পাছতেই আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ কি মন্তব্য কৰিছে মন্তব্য শুনাব মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম
আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰমানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰমানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব।
আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্ট